মিছৰৰ বাহু ভঙা হ'ব বুলি কোৱা ভাৱবাণী ফলিয়াইছিল নে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ২৭ আৰু ২৮ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ২৯ আৰু ৩০ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। তুৰৰ ধ্বংসৰ বিষয়ে জিহিজকেল ভাৱবাদীৰ যুগেৰে যি ভৱিষ্যতবাণী দিয়া হৈছিল আৰু সেই ভৱিষ্যতবাণী অতি আচৰিত ধৰণে আক্ষৰিক অৰ্থত পূৰ্ণ হৈছিল। তুৰৰ ধ্বংসাৱহে আজি ঈশ্বৰৰ বাক্যৰ সঠিকতাৰ সাক্ষী হিচাপে থিয় দি আছে। জিহিজকেলৰ দিনত এইখন আছিল এক অতি আকৰ্ষণীয় চহৰ, কিন্তু সেই নগৰৰ ভৱিষ্যত কি সেইটো জিহিজকেলে জানিছিল আৰু এই মহান নগৰখনৰ যে এদিন পতন হ'ব সেই কথাত তেওঁ আক্ষেপ কৰিছিল। ই আছিল ফৈনিকিয়া বিলাকৰ ৰাজধানী। জিহিজকেলে তুৰক এখন ডাঙৰ জাহাজৰ সৈতে তুলনা কৰিছে যিখন ভাঙি গৈছে। ঈশ্বৰে জনাই দিছিল যে তেওঁ জগতৰ চাৰিওফালে সিঁচৰতি হৈ পৰা ইছৰাইলক পুনৰ গোট খুৱাব আৰু যি দেশ তেওঁ জাকুবক দিছিল সেই দেশতে তেওঁলোকে নিৰ্ভয়ে বাস কৰিব। তেওঁলোকৰ চাৰিওফালৰ শত্ৰুবোৰক ঈশ্বৰে দণ্ড বিহিব। ইছৰাইলৰ সন্তানসকলৰ বাবে তেওঁৰ যি পৰিকল্পনা আৰু কাৰ্যসূচীক তাক শয়তানে কোনোমতে বাধা দিব নোৱাৰে। সেয়া জিহিজকেল ভাৱবাদীৰ যুগেৰে কোৱা কথা আছিল। ঈশ্বৰৰ বাক্য ভালদৰে অধ্যয়ন কৰা কোনো ব্যক্তিয়ে ইছৰাইলক শান্তিৰে প্ৰতিজ্ঞাৰ দেশলৈ পুনৰ ঘূৰাই অনাৰ ঈশ্বৰৰ পৰিকল্পনাটোক ওলাই কৰিব নোৱাৰে। এতিয়া আমি মিছৰৰ বিষয়ে কৰা ভাৱবাণী পঢ়িবলৈ পাম। তুৰৰ বিষয়ে কৰা ভাৱবাণীবোৰ বিশেষভাৱে উল্লেখযোগ্য। লগতে মিছৰৰ বিষয়ে কৰা ভাৱবাণীবোৰো অতিশয় আকৰ্ষণীয়। আৰু আমি এই ২৯ নম্বৰ অধ্যায়ত আমি এটা উল্লেখযোগ্য ভাৱবাণী পাম। মিছৰ নিঃসন্দেহে এটা অতি মহান জাতি আছিল আৰু এই জাতিটোক ধ্বংস কৰা হোৱা নাছিল। শতিকাৰ পিছত শতিকা জুৰি ই নিজৰ অখণ্ডতা বজাই ৰাখিছিল। ই আছিল অতি প্ৰাচীন জাতিসমূহৰ ভিতৰত অন্যতম। ইয়াৰ বাবে কোনো প্ৰতিৰক্ষাৰ দেৱাল নিৰ্মাণ কৰাৰ প্ৰয়োজন নাছিল, কাৰণ মৰুভূমিখন আছিল যথেষ্ট ভাল প্ৰতিৰক্ষা। মাত্ৰ এটাই প্ৰৱেশদ্বাৰ আছিল আৰু সেইটো আছিল নীল নদীৰ উপত্যকাৰ মাজেৰে। সুৰক্ষাৰ বাবে মিছৰে কৰিবলগীয়া আছিল মাথো তাত এটা ভাল প্ৰতিৰক্ষাৰ ব্যৱস্থা স্থাপন কৰা। এতিয়া ঈশ্বৰে কৈছে যে মিছৰীয়াসকল ৪০ বছৰ ধৰি বন্দী হৈ থাকিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ ২৮ নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজি আমি ২৯ নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। ২৯ নম্বৰ অধ্যায়টোত মিছৰৰ বিৰুদ্ধে ভাৱবাণী দিয়া আমি দেখিবলৈ পাওঁ। কিছুমান সংৰক্ষণশীল খ্ৰীষ্টীয় লোকে ভাবে যে তুৰৰ ক্ষেত্ৰত যি ভাৱবাণী দিয়া হৈছে তাতকৈ মিছৰৰ ক্ষেত্ৰত দিয়া ভাৱবাণীবিলাকহে অধিক গুৰুত্বপূৰ্ণ। আমি কিন্তু তেনেদৰে নাভাবোঁ, কাৰণ তুৰক দিয়া ভাৱবাণীখিনিও যিহেতু ঈশ্বৰেই দিয়া ভাৱবাণী, গতিকে সেইবোৰ গুৰুত্বপূৰ্ণ ভাৱবাণী। গতিকে মিছৰৰ বিৰুদ্ধে দিয়া এই ২৯ নম্বৰ অধ্যায়ৰ ভাৱবাণীটো মন কৰিবলগীয়া ভাৱবাণী আমি পাম। মিছৰ এখন ডাঙৰ দেশ আছিল আৰু সেইখন এতিয়ালৈকে ধ্বংসৰ মুখ দেখা নাই। যুগ যুগ ধৰি এই দেশখনে নিজৰ সুনাম অটুট ৰাখি আহিছে। অতি প্ৰাচীন দেশবিলাকৰ মাজত মিছৰো এখন আছিল। নিজৰ নিৰাপত্তাৰ কাৰণে ক'তো একো দেৱাল তৈয়াৰ কৰিবলগীয়া হোৱা নাছিল, কাৰণ মৰুভূমিটোৱেই এটা নিৰাপত্তাৰ দেৱালৰ নিচিনা আছিল।
দেশখনত প্ৰৱেশ কৰাৰ কেৱল এটাই প্ৰৱেশ দুৱাৰ আছিল, আৰু সেয়া আছিল নীল নদীৰ উপত্যকাৰ মাজেৰে। নিৰাপত্তাৰ নামত জাতিটোৱে এটাই কাম কৰিছিল, আৰু সেয়া আছিল কোনো শত্ৰু জাতিয়ে মিছৰ আক্ৰমণ কৰিলে আক্ৰমণকাৰীসকল পিছ হুহকিব লগা হোৱাকৈ তেওঁলোকে প্ৰতিৰোধ কৰিছিল। মিছৰলৈ যোৱা পৰ্যটকসকলে কয় যে পুৰণি কালতো মিছৰৰ নগৰবোৰ দেৱালেৰে আগুৰি লোৱা নগৰ নাছিল, দেৱালৰ প্ৰয়োজন হোৱা নাছিল। কিন্তু এতিয়া ঈশ্বৰে কৈছে যে এই মিছৰো দেশান্তৰলৈ 40 বছৰৰ বাবে বন্দী হৈ যাব লাগিব। আমি পাঠ কৰি দিম 29 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। 10 বছৰৰ 10 মাহৰ 12 দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে হে মনুষ্য সন্তান, তুমি মিছৰৰ ৰজা ফৰৌনৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিছৰৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা। পদ দুটাত আমি পাওঁ যে ঈশ্বৰে দেশখনৰ ক্ষেত্ৰত এটা নিশ্চিত আৰু নিৰ্দিষ্ট পদক্ষেপ লৈছে। ঈশ্বৰৰ মনোনীত জাতি ইছৰাইলক এই দেশখনেই তেওঁলোকৰ ইটা ভাটাসমূহত দাসত্ব খটুৱাই দাসত্ব খাটি খোৱাৰ পৰাধীনতাত থাকি ভাল পোৱাৰ মানসিকতা ৰোপণ কৰিছিল। অকল সেয়েই নহয়, বৰং প্ৰতিমা পূজক ৰূপেও তেওঁলোকক গঢ়ি তুলিছিল। বহু বছৰলৈকে মিছৰ ইছৰাইলৰ বাবে দাঁতত লাগি থকা কাঁইটৰ নিচিনা আছিল। কিন্তু তথাপিও ইছৰাইলে বাৰে বাৰে মিছৰলৈকে সহায়ৰ কাৰণে দৌৰি দৌৰি গৈছিল। কিবা কাৰণত ইছৰাইলৰ সন্তানসকলক মিছৰে আকৰ্ষণ কৰিছিল, আৰু এতিয়া ঈশ্বৰে কৈছে যে তেওঁ মিছৰৰ বিপক্ষ, আৰু সেয়ে তাক ধ্বংস কৰা হ'ব। 3 নম্বৰ পদ। আৰু কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, মোৰ নৈ মোৰ নিজৰেই, আৰু নিজৰ নিমিত্তেই মই তাক কৰিলোঁ। এই বুলি কৈ নিজ নৈবোৰৰ মাজত পৰি থকা বৃহৎ মগৰ, হে মিছৰৰ ৰজা ফৰৌন, চোৱা, মই তোমাৰ বিপক্ষ। নৈবোৰৰ মাজত পৰি থকা বৃহৎ মগৰটো স্বয়ং মিছৰেই। আমোদজনক কথাটো হৈছে যে মিছৰে জীৱ জানোৱাৰ, চৰাই চিৰিকটি আৰু কীট পতংগৰ অনেকবিলাকক পূজা কৰিছিল। মিছৰৰ 10টা উৎপাতৰ বেলিকা তেওঁলোকে পূজা কৰা ভালেকেইটা জীৱ প্ৰাণীকেই ব্যৱহাৰ কৰি তেওঁলোকৰ মাজত উৎপাত কৰোৱাইছিল। বেঙৰ কথাটোকেই ধৰক, ঘৰে বাহিৰে চকীয়ে মেজে বিচনাই পত্ৰই কেৱল বেং আৰু বেং। কি কৰিব? যিমান পাৰে এফালৰ পৰা মাৰি মৰাব। পূজ্য জীৱক কেনেকৈ মাৰিব? তাকে কৰি ঈশ্বৰে হাঁহিছিল কিজানি। ঈশ্বৰেও ফুচুৰি কৰিব জানে। বহুতে কয় বোলে মিছৰ ধ্বংস হ'ব বুলি কোৱা ভাৱবাণীটো সিদ্ধ হোৱা নাই। কিন্তু কিছুমান বাইবেল পণ্ডিতে কয় যে এই ভৱিষ্যৎবাণী দিয়াৰ প্ৰায় 17 বছৰ পাছতেই এই ভৱিষ্যৎবাণী সিদ্ধ হৈ গৈছে। এতিয়া 4 নম্বৰ পদৰ পৰা একেবাৰে 12 নম্বৰ পদলৈকে পাঠ কৰি দিম। মই তোমাৰ জামু দাঁতৰ গুৰিত হাকুটা লগাম, তোমাৰ নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম, আৰু তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক উলিয়াই আনিম। মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছ অৰণ্যত পেলাই যাম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব। মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ'বলৈ দিম। তাতে মই যে জিহুৱা তাক মিছৰ নিবাসীসকলে জানিব। সিহঁত ইছৰাইল বংশলৈ নলৰ লাখুটিস্বৰূপ। যেতিয়া তেওঁবিলাকে তোমাক খামোচ মাৰি ধৰে, তেতিয়া তুমি ফাটি তেওঁবিলাকৰ আটাইৰে হাত ফালা। আৰু যেতিয়া তেওঁবিলাকে তোমাৰ ওপৰত ভৰ দিয়ে, তেতিয়া তুমি ভাগি তেওঁবিলাকৰ আটাইৰে কঁকালৰ জোৰা লৰাই তেওঁবিলাকক অচল কৰা। এই কাৰণে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অহিতে এখন তৰোৱাল আনিম, আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। মিছৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন হ'ব। তাতে মই যে জিহুৱা তাক সিহঁতে জানিব। কাৰণ সি কৈছে, নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ। এই নিমিত্তে চোৱা, মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ। মিগদোলৰ পৰা চিবেনীলৈকে, এনেকি কুচৰ সীমালৈকে মই মিছৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম। মানুহ কি পশু তাৰ মাজেদি নচলিব, আৰু 40 বছৰলৈকে তাত বাস কৰা নহ'ব। ধ্বংস কৰা দেশবোৰৰ মাজত মই মিছৰ দেশকো এক ধ্বংসস্থান কৰিম, আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো 40 বছৰলৈকে ধ্বংসস্থান হৈ থাকিব। মই মিছৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তাৰ পাছত মিছৰৰ কি হ'ব সেইটোও কোৱা হৈছে 13 নম্বৰ পদত। পাঠ কৰি দিছোঁ। তথাপি প্ৰভু জিহুৱাই এই কথা কৈছে, যি জাতিবিলাকৰ মাজত মিছৰীয়াহঁত ছিন্ন ভিন্ন হ'ব,
সেই জাতিবিলাকৰ মাজৰ পৰা মই 40 বছৰৰ মূৰত সিহঁতক চপাম। অৰ্থাৎ তেওঁলোক বন্দী হৈ দেশান্তৰলৈ যাব লাগিব। ভাৱবাণী দিয়াৰ 17 বছৰৰ পাছত নবুখদনেছৰে মিছৰ আক্ৰমণ কৰি মিছৰীয়াহঁতক বন্দী কৰি বাবিললৈ লৈ গৈছিল আৰু তাতেই তেওঁলোক 40 বছৰ বন্দী জীৱন কটাবলগীয়া হৈছিল। 14 নম্বৰ পদ। মই মিছৰৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম আৰু সিহঁতৰ উৎপত্তিৰ দেশ পথুচ দেশলৈ সিহঁতক ওলোটাম। তাতে সেই ঠাইত সিহঁত এক সামান্য ৰাজ্য হ'ব। তাৰ পাছৰ পদটো চাওঁ, 15 নম্বৰ পদ। সেই ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ'ব, জাতিবিলাকৰ ওপৰত আৰু মূৰ নুতুলিব আৰু জাতিবিলাকৰ ওপৰত প্ৰভুত্ব নকৰিবৰ নিমিত্তে মই সিহঁতক হ্ৰাস কৰিম। ৰাজ্যবোৰৰ মাজত আটাইতকৈ সামান্য জাতিবিলাকৰ ওপৰত মূৰ তুলিব নোৱাৰা আৰু জাতিবিলাকৰ ওপৰত প্ৰভুত্ব কৰিব নোৱাৰাকৈ মিছৰীয়াবিলাকক হ্ৰাস কৰিব বুলি ঈশ্বৰে কৈছে। কিন্তু প্ৰাচীন কালত এই মিছৰ আছিল অতি প্ৰভাৱশালী আৰু শক্তিশালী জাতি। মানুহৰ ইতিহাস আৰম্ভ হোৱা যুগৰে পৰা মিছৰো আৰম্ভ হৈছে। তেওঁলোকৰ পিৰামিড আদিৰ কাৰুকাৰ্যবোৰ চায়েই ক'ব পাৰি সভ্যতাত তেওঁলোক কিমান অগ্ৰগামী আছিল। কোৱা হৈছে যে গ্ৰীক আদি কৰি কিছুমান জাতিয়ে ইতিহাসৰ খবৰসমূহ হেনো মিছৰীয়াসকলৰ পৰাই সংগ্ৰহ কৰিছে। এতিয়া 16 পৰা 20 নম্বৰ পদ। সিহঁত ইছৰাইল বংশৰ বিশ্বাস ভূমি আৰু নহ'ব আৰু সিহঁতৰ পাছত যাবলৈ তেওঁবিলাকে মুখ কৰা কালত সিহঁত অপৰাধ সোঁৱৰণ কৰাওঁতা আৰু নহ'ব। তাতে মই যে জিহুৱা তাক তেওঁবিলাকে জানিব। আৰু 27 বছৰৰ বছৰীৰ প্ৰথম মাহৰ প্ৰথম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল। বোলে, হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবুখদনেছৰে নিজৰ সৈন্য সামন্তক তুৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে আৰু আটাইৰে মূৰ টকলা কৰা হ'ল আৰু আটাইৰে কান্ধৰ ছাল ছিগিল। তথাপি তুৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ নিমিত্তে তুৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য সামন্তই একো বেচ নাপালে। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ ৰজা নবুখদনেছৰক মিছৰ দেশ দিম। তেওঁ তাৰ লোকসমূহক লৈ যাব, তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ কাঢ়ি লোৱা বস্তু লৈ যাব। সেইবোৰেই তেওঁৰ সৈন্য সামন্তৰ বেচ হ'ব। তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিছৰ দেশ দিম, কাৰণ প্ৰভু জিহুৱাই কৈছে, সিহঁতে মোৰ অৰ্থে কাৰ্য কৰিলে। প্ৰভু জিহুৱাই বাবিলক নিজৰ দাসৰূপে ব্যৱহাৰ কৰিছিল আৰু বাবিলে প্ৰভুৰ কাম কৰাৰ পাৰিশ্ৰমিক ৰূপে মিছৰ দেশকেই বাবিলৰ হাতত গতাই দিছে। বাবিলে এইদৰে ইছৰাইল, তুৰ আৰু মিছৰ আদি বহু ৰাজ্য পৰাস্ত কৰি তেতিয়াৰ বিদিত জগতখনত প্ৰথম সাম্ৰাজ্য শক্তি স্বৰূপে পৰিচয় দিব পাৰিছিল। তাৰ পাছত এতিয়া 30 নম্বৰ অধ্যায়ত পাওঁ মিছৰৰ কাৰণে কৰিবলগীয়া বিলাপৰ কথা। মিছৰৰ গৰ্ব খৰ্ব হোৱাৰ বিলাপ জিহিজকেলে প্ৰকাশ কৰিছে। এতিয়া আমি 30 নম্বৰ অধ্যায়ৰ পৰা চাওঁ। 1 নম্বৰ পদ। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল। বোলে, এয়া ঈশ্বৰৰ বাক্য বুলি জিহিজকেলে জনাই দিছে। এই কথা বাৰে বাৰে জিহিজকেলে উল্লেখ কৰা আমি পাওঁ। 2 নম্বৰ পদ। হে মনুষ্য সন্তান, তুমি ভাৱবাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে। তোমালোকে হাহাকাৰ কৰি কোৱা, হায় হায়, সেয়ে কেনে দিন। এয়ে মিছৰীয়া লোকসকলে বিলাপ কৰিবলগীয়া দিন, কাৰণ তেওঁলোকক বন্দী কৰি দেশান্তৰলৈ লৈ যোৱা হ'ব। এয়া ক্ৰন্দন, দুখ আৰু বিলাপৰ সময়। 3 নম্বৰ পদ। কিয়নো সেই দিন ওচৰ, এনেকি জিহুৱাৰ দিন মেঘে ঢকা দিন ওচৰ, সেয়ে জাতিবিলাকৰ কাল হ'ব। ডাৱৰীয়া দিন আচলতে আচহুৱা দিন আছিল। মিছৰ দেশত বেছি ডাৱৰ দেখা নাযায়, কাৰণ যথেষ্ট কম বৰষুণ সেই অঞ্চলত হয়। তেওঁলোকে পানীৰ কাৰণে নীল নদীৰ ওপৰত ভৰসা কৰে। তেওঁলোকে নীল নদীৰ ঘৰিয়াল উপাসনা কৰিছিল, লগতে আন আন জীৱ জন্তুৰ উপাসনা কৰিছিল। জাতিবিলাকৰ কাল মানে আচলতে আমি পৰজাতিবিলাকৰ কাল বুলি ক'ব পাৰোঁ। আচলতে এতিয়া পৰজাতিবিলাকৰ কালেই চলি আছে। 4 নম্বৰ পদ। তৰোৱাল মিছৰৰ ওপৰত পৰিব আৰু যেতিয়া মিছৰত হত লোকবোৰ পতিত হ'ব, তাৰ লোকসমূহক নিয়া হ'ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ'ব, তেতিয়া কুচত যাতনা হ'ব। মাজে মাজে মিছৰ আৰু ইথিওপিয়াৰ মাজত মিত্ৰতা স্থাপন হৈছিল, কিন্তু প্ৰায়ভাগ সময়তে তেওঁলোকৰ মাজত শত্ৰুতা আছিল আৰু যুদ্ধ বিগ্ৰহ চলিছিল। বহুতো ৰক্ষণশীল পণ্ডিতে বিশ্বাস কৰে যে মুচি যেতিয়া ফৰোন ৰজাৰ জীয়েকৰ সন্তান হৈ আছিল, তেতিয়া তেওঁৱেই ফৰোন ৰজাৰ উত্তৰাধিকাৰী আছিল আৰু তেওঁ ইথিওপিয়াৰ বিৰুদ্ধে যুদ্ধ এখনত নেতৃত্বও দিছিল। 5 নম্বৰ পদ।
কুচ, পুত, লুড মিহলি থকা আটাই লোকবিলাক, কোৰ আৰু নিয়মটি পতা দেশৰ লোকবিলাক সিহঁতৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ'ব। এই সময়ত জাতিসমূহৰ মাজত এটা সন্ধিৰ ভাৱ আছিল, কিন্তু সেই সকলোবোৰ নবুখদনেছৰৰ অধীন হ'ব। নবুখদনেছৰ আচলতে গোটেই পৃথিৱীৰ শাসনকৰ্তা যেন হৈছিল। দানিয়েল ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ত আমি এটা বিশেষ ভাৱবাণী পাওঁ। পৃথিৱীত শাসন চলাবলগীয়া 4খন বিশেষ সাম্ৰাজ্যৰ বিষয়ে। তাতে আমি পাওঁ সোণৰ মূৰৰ কথা, আৰু সেই সোণৰ মূৰটোৱেই আচলতে নবুখদনেছৰ। 6 নম্বৰ পদ। জিহুৱাই এই কথা কৈছে, যিবিলাক মিছৰৰ স্তম্ভস্বৰূপ সিবিলাকো পতিত হ'ব, আৰু তাৰ পৰাক্ৰমৰ গৰ্ব খৰ্ব হ'ব। মিগদোলৰ পৰা চিবেনীলৈকে তাৰ লোকবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ'ব। ইয়াক প্ৰভু জিহুৱাই কৈছে। কেৱল ইছৰাইলেই নহয়, এই আন আন জাতিবিলাকেও মিছৰলৈ চাইছিল সহায়ৰ কাৰণে, আৰু তেওঁলোক সকলোকে ঈশ্বৰে বিচাৰ কৰি দণ্ড বিহিব। 7 পৰা 9 নম্বৰ পদ। আৰু ধ্বংস কৰা দেশবোৰৰ মাজত সিহঁতো ধ্বংস অৱস্থা পোৱা লোক হ'ব, আৰু তাৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ'ব। মই যেতিয়া মিছৰত জুই লগাম আৰু তাৰ আটাই সাহায্যকাৰীবোৰ নষ্ট হ'ব, তেতিয়া মই যে জিহুৱা তাক সিহঁতে জানিব। সেইদিনা নিশ্চিন্তে থকা কুচিয়াহঁতক ভয় লগাবলৈ দূতবিলাকে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু মিছৰৰ দিনৰ নিচিনাকৈ সিহঁতৰ মাজত যাতনা হ'ব, কিয়নো চোৱা সেয়ে আহিছে। আনকি নিশ্চিন্তে থকা কুচিয়া অৰ্থাৎ ইথিওপিয়া লোকবিলাকৰ ওপৰলৈও ঈশ্বৰৰ দণ্ড আহিব। 10 পৰা 11 পদ। প্ৰভু জিহুৱাই এইদৰে কৈছে, মই বাবিলৰ ৰজা নবুখদনেছৰৰ হাতৰ দ্বাৰাই মিছৰৰ লোকসমূহক লুপ্ত কৰিম। তেওঁক আৰু তেওঁৱে সৈতে তেওঁৰ প্ৰজাবিলাকক, জাতিবিলাকৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ'ব, আৰু সিহঁতে মিছৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকেৰে দেশ পৰিপূৰ্ণ কৰিব। নবুখদনেছৰ ৰজাৰ হাতত মিছৰ দেশ ধ্বংস হ'ব, অসংখ্য লোকৰ মৃত্যু হ'ব, কিন্তু সেই সকলো ঈশ্বৰেই আনিব তেওঁলোকক দণ্ড দিবৰ কাৰণে। 12 নম্বৰ পদ। মই নদীবোৰ শুকান ঠাই কৰিম, আৰু দেশ দুষ্টবোৰৰ হাতত বেচিম। মই বিদেশী লোকৰ হাতৰ দ্বাৰাই দেশ আৰু তাত থকা সকলোকে উচ্ছন্ন কৰিম। ইয়াক মই জিহুৱাই ক'লো। ইয়াত নদীবিলাক বুলি যে কোৱা হৈছে, মিছৰত ইমানবোৰ নদী আছিলনে? আচলতে মিছৰত নীল নদীয়ে একমাত্ৰ প্ৰধান নদী। এই নদীৰ ব-দ্বীপ অঞ্চলত নদীখনৰ বহুতো শাখা আছিল, আৰু সেই শাখা নদীবোৰকেই আচলতে ইয়াত বুজোৱা হৈছে। সেই অতি সাৰুৱা অঞ্চলত বহুতো জলসিঞ্চলৰ খাল আছিল, আৰু তাৰ ওচৰতে আছিল গোচেন অঞ্চল। ইছৰাইলীয় লোকবিলাক যেতিয়া মিছৰ দেশলৈ আহিছিল, তেওঁলোকে সেই গোচেন অঞ্চলতেই প্ৰথমে বসতি কৰিছিল। মই নদীবোৰৰ ঠাই শুকান কৰিম আৰু দেশ দুষ্টবোৰৰ হাতত বেচিম। মিছৰ দেশ পাছত মহামতী আলেকজেণ্ডাৰৰ হাতত পতিত হৈছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সেনাপতিবিলাকে তেওঁ জয় কৰা দেশবোৰত আধিপত্য চলাইছিল। ক্লিঅ'পেট্ৰাই মিছৰ দেশত শাসন চলাইছিল, কিন্তু ক্লিঅ'পেট্ৰা আচলতে মিছৰীয়া নাছিল, গ্ৰীকহে আছিল। মই বিদেশী লোকৰ হাতৰ দ্বাৰাই দেশ আৰু তাত থকা সকলোকে উচ্ছন্ন কৰিম। মিছৰ দেশ সঁচাকৈয়ে বিদেশী শাসনকৰ্তাৰ অধীন হ'ব লগা হৈছিল, আৰু জলসিঞ্চনৰ বাবে খনা খালবোৰ পুতি পেলোৱা হৈছিল। সেই অঞ্চল আগৰ নিচিনা শস্যশ্যামলা হৈ থকা নাছিল। 13 নম্বৰ পদ। প্ৰভু জিহুৱাই এই কথা কৈছে, মই মূৰ্তিবোৰ নষ্ট কৰিম, আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম, আৰু মিছৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিছৰ দেশত ভয় জন্মাম। নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। নোফ মানে মেমফিছ। জিহিজকেলৰ দিনত ই মিছৰ দেশৰ অতি ডাঙৰ নগৰ আছিল। ই অতি চহকী নগৰ আছিল, আৰু ইয়াত নানা ধৰণৰ প্ৰতিমা ভৰি আছিল। নগৰখনৰ আলিবাটৰ দুয়োপাৰে কেৱল মূৰ্তিৰেই ভৰা আছিল। আচলতে নগৰখন সজাবলৈ এনেকুৱা বিভিন্ন মূৰ্তিবোৰকেই ব্যৱহাৰ কৰা হৈছিল। সেই মেমফিছত যিমানবিলাক মূৰ্তি আছিল, আন কোনো ঠাইতেই ইমান মূৰ্তি নাছিল। ইয়াত ঈশ্বৰে জনাই দিছে যে তেওঁ মেমফিছৰ পৰা মূৰ্তিবোৰ নোহোৱা কৰি পেলাব। এতিয়া সেই ঠাইখন নাই। তাৰ ধ্বংসাৱশেষৰ মাজত মাত্ৰ এটা ডাঙৰ মূৰ্তি আছে, ৰামাছেছৰ মূৰ্তি। এই মূৰ্তিটো পিঠি পেলাই পৰি থকা অৱস্থাত আছে, আৰু সেই মূৰ্তিটোৰ চাৰিওপিনে বেৰি থোৱা আছে। এতিয়া 14 নম্বৰ পদৰ পৰা একেবাৰে 19 নম্বৰ পদলৈকে পাঠ কৰি দিম।
মই পত্ৰুচক ধ্বংস কৰিম, চুৱনত জুই লগাম আৰু নো নগৰক দণ্ড দিম। আৰু মই মিছৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোকসমূহক উচ্ছন্ন কৰিম। আৰু মই মিছৰত জুই লগাম, চীনে যাতনাত ধৰফৰ কৰিব আৰু নো নগৰক ভঙা হ'ব, আৰু দিনতে শত্ৰুৱে নোফক আক্ৰমণ কৰিব। আৱনৰ আৰু পি বেছত্তৰৰ ডেকাবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ'ব, আৰু সেই দুখন নগৰৰ লোকবিলাক বন্দী অৱস্থালৈ যাব। যেতিয়া মই তহপন হেচত মিছৰৰ জুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ'ব, আৰু মিছৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব খৰ্ব হ'ব, আৰু তাৰ নিজৰ বিষয়ে হ'লে এডোখৰ মেঘে তাক ঢাকিব, আৰু তাৰ জীয়াৰীবিলাক বন্দী অৱস্থালৈ যাব। এইদৰে মই মিছৰক দণ্ড দিম, তাতে মই যে জিহুৱা তাক সিহঁতে জানিব। মুঠতে মিছৰ দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইবোৰৰ কথা উল্লেখ কৰি কোৱা হৈছে যে ঈশ্বৰে সেইবোৰৰ ওপৰত তেওঁৰ ক্ৰোধ বৰষাব, তেওঁৰ দণ্ড নমাই আনিব দেশখনৰ ওপৰলৈ। চীন নামৰ দুৰ্গ এতিয়া বালিৰ তলত পোত খাই আছে। মই নো নগৰৰ লোকসমূহক উচ্ছন্ন কৰিম। এই নো নগৰ হৈছে থিবিছ, নীল নদীৰ ওপৰ ভাগলৈ অৱস্থিত। ই এখন অতি ডাঙৰ নগৰ আছিল। এতিয়া ইয়াৰ ভগ্নাৱশেষহে আছে, কিন্তু আগৰ সেই মহত্ব আৰু নাই। ঠিক তেনেদৰে মিছৰ দেশৰ ডাঙৰ ডাঙৰ বিখ্যাত নগৰবোৰৰ কথা ইয়াত উল্লেখ কৰি ঈশ্বৰে কৈছে সেই সকলোবোৰ তেওঁ ধ্বংস কৰিব বুলি। সেইবোৰ সঁচাকৈ নোহোৱা হৈ গ'ল। প্ৰিয় শ্ৰোতা, আচলতে আমিও আজি আছো, কাইলৈ নাই। ঈশ্বৰে মিছৰ দেশলৈ অভিশাপ কঢ়িয়াই আনিব বুলি কোৱা কথা আমি পাইছো। ঈশ্বৰে মিছৰ দেশ বুলিয়েই নহয়, ইছৰাইল দেশৰ লগতে ইছৰাইলৰ আশে পাশে থকা, ইছৰাইলৰ লগত আদান প্ৰদান থকা বিভিন্ন জাতিসমূহো ধ্বংস কৰিব বুলি জনাই দিছিল। তুৰ, চিডোন, ইডুম, অম্মোন আদি জাতি ধ্বংস তেওঁ কৰিম বুলি কৈছিল। আৰু ৩০ নম্বৰ অধ্যায়ত আমি পাই আছো মিছৰ দেশ ধ্বংস কৰিব বুলি তেওঁ জনাই দিয়া কথা। এতিয়া আমি ৩০ নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা চাব খুজিছো। ২০ নম্বৰ পদ। একাদশ বছৰৰ প্ৰথম মাহৰ ৭ম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে। এয়া জিহিচকেলৰ কথাত এইটো আকৌ প্ৰকাশ পাইছে যে তেওঁ এই যিবোৰ কথা লিখি আছে সেইবোৰ ঈশ্বৰ জিহুৱাৰ পৰা অহা বাক্য। তেওঁ আছিল ভাৱবাদী, গতিকে ঈশ্বৰে তেওঁক যি বাক্য ঘোষণা কৰিবলৈ কৈছিল তাকেই তেওঁ ঘোষণা কৰিছিল। অৰ্থাৎ এতিয়া আমি যিখিনি বাক্য পাই আছো এয়া ঈশ্বৰৰ পৰা অহা বাক্য। ২১ আৰু ২২ নম্বৰ পদ। হে মনুষ্য সন্তান, মই মিছৰৰ ৰজা ফৰোনৰ বাহু ভাঙিলো, আৰু চোৱা, তৰোৱাল ধৰিবলৈ শক্তি পাবৰ নিমিত্তে তাত ঔষধ লগাই পতি দি তাক বন্ধা নহল। এই নিমিত্তে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মই মিছৰৰ ৰজা ফৰোনৰ বিপক্ষ, আৰু তাৰ বলি ও ভগা বাহু এই দুয়োকো মই ভাঙিম, আৰু তাৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম। ঈশ্বৰে আকৌ কৈছে মিছৰ দেশৰ পতন তেওঁ ঘটাব বুলি। মিছৰৰ শাসনকৰ্তাবিলাকক সদায় হাতত এডাল ৰাজদণ্ড লৈ থকা অৱস্থাত দেখুওৱা হয়। সেই ৰাজদণ্ড আছিল তেওঁলোকৰ ক্ষমতাৰ চিন। কিন্তু ঈশ্বৰে কৈছে, মই ফৰোনৰ বাহু ভাঙিম। ভঙা হাতেৰে ৰাজদণ্ড ধৰি থকা টান কাম। ঈশ্বৰে এই বুলিও কৈছে, সেই ভগ্ন বাহু সুস্থ কৰিবৰ কাৰণে পতি বান্ধি দিয়া নহ'ব। মুঠতে মিছৰ দেশৰ যে পতন হ'ব সেই কথাটো ঈশ্বৰে বাৰে বাৰে জনাই দিছে। ঈশ্বৰে সেই কাম কৰিব বাবিলৰ ৰজা নবুখদনেছৰৰ যোগেদি। সেই কথাও তেওঁ জনাই দিছে। এতিয়া আমি ২৩ পৰা ২৬ নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু মই মিছৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম, আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম। কিন্তু মই ফৰোনৰ বাহু দুটা ভাঙিম। তাতে সাংঘাতিক ৰূপে আঘাতিত হোৱা মানুহে কেঁকুৱাৰ দৰে তেওঁৰ আগত সি কেঁকাব। আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা দাঙি ধৰিম, কিন্তু ফৰোনৰ বাহু দুটা হ'লে পৰিব। যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম, আৰু তেওঁ মিছৰ দেশৰ বিৰুদ্ধে তাক মেলিব, তেতিয়া মই যে জিহুৱা তাক সিহঁতে জানিব। মই মিছৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তাতে মই যে জিহুৱা তাক সিহঁতে জানিব। বাবিল দেশৰ ৰজা নবুখদনেছৰক ঈশ্বৰে শক্তিশালী কৰি তেওঁৰ যোগেদি বাকী দেশবোৰক ধ্বংস কৰাইছিল। আন আন দেশবোৰক শাস্তি দিবলৈকে তেওঁ নবুখদনেছৰ ৰজাক ব্যৱহাৰ কৰিছিল। জিহিচকেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে দিয়া ভাৱবাণী আখৰে আখৰে ফলিয়াইছিল।
প্ৰিয় শ্ৰোতা, এই কথাকে আমি বাৰে বাৰে উল্লেখ কৰি আহিছোঁ যে ঈশ্বৰে আগতীয়াকৈ যিবোৰ কথা তেওঁৰ ভাৱবাদীবোৰৰ মাজেদি জনাই দিছিল সেইবোৰ আজিলৈকে আখৰে আখৰে ফলিয়াই আহিছে আৰু কিছুমান ভাৱবাণী এতিয়াও ফলিয়াবলৈ বাকী আছে। প্ৰভু যীশু আকৌ আহিব, সেই কথাও ঈশ্বৰে জনাই দিছে আৰু সেই কথাও ফলিয়াব। প্ৰভু যীশুৰ সেই দ্বিতীয় আগমনৰ দিনা প্ৰভু যীশুৰ আগত আপুনি কেনেদৰে থিয় দিব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে জিহিজকেল ভাৱবাদীৰ যোগেৰে অতি স্পষ্টভাৱে কৈছিল যে মিছৰ দেশৰ পতন হ'ব। মিছৰৰ শাসকসকলৰ যিবোৰ ছবি আমি দেখা পাওঁ তাত সদায় তেওঁলোকে হাতত এডাল ৰাজদণ্ড ধৰি থকা দেখা যায়। ৰাজদণ্ডডাল আছিল তেওঁলোকৰ শক্তিৰ প্ৰতীক। ঈশ্বৰে কৈছিল তেওঁ মিছৰৰ ৰজা ফৌৰণৰ বাহু ভাঙি পেলাব। ভঙা বাহুৰে ৰাজদণ্ড এডাল ধৰি ৰখাটো নিশ্চয় কঠিন। আকৌ ঈশ্বৰে এই বুলিও কৈছিল যে সেই বাহু সুস্থ হ'বলৈ বান্ধি ৰখা নহ'ব, অৰ্থাৎ সেই বাহু সুস্থ নহ'ব। অৰ্থাৎ বাবিলৰ ৰজাই মিছৰ দেশ জয় কৰিবলৈ গৈ আছিল আৰু ফৌৰন ৰজাই বাবিলক বাধা দিবলৈ অক্ষম হ'ব। এই সকলোবোৰ কথা আক্ষৰিক অৰ্থত ফলিয়াইছিল বুলি জানিব পাৰোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভুজী, তোমাৰ পবিত্ৰ বাক্য আমি শিকিলোঁ আৰু সঁচাকৈ পিতৃ, আমি যাতে তোমাৰ সন্তান হিচাপে কেতিয়াও যাতে আমি তোমাৰ বাক্যক যাতে অৱহেলা নকৰোঁ। আমি আমাৰ জীৱনত সদায় তোমাৰ বাক্যক আগস্থান দি তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰভু আমি আমাৰ জীৱনটো যাতে সেইমতে চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু বিশেষকৈ পিতৃ, এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ আশীৰ্বাদেৰে প্ৰভু তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।